সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে 14 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি চাওঁ, নামনি সোৱণশিৰি প্ৰকল্পৰ গেটেৰে হুৰা সোমাইছে ধেমাজিত পানী। তেতিয়া আমি যদি চাওঁ, এতিয়া আকৌ পুনৰ লখিমপুৰ ধেমাজিবাসীৰ বাবে বহুত বেছি এটা বেয়া খবৰ মানে কি, এতিয়া বহুতখিনি তেওঁলোকৰ আকৌ অনিষ্ট হৈছে। যিহেতু এতিয়া আমি যদি চাওঁ, কেইদিনমান পূৰ্বে এতিয়া তেওঁলোকৰ তাত বানপানী সৃষ্টি হৈ গৈছিল, এনে এটা পৰিৱেশ সৃষ্টি হৈ গৈছিল, চাৰিওফালে কেৱল মাত্ৰ এই যি বান বিভীষিকা এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ গৈছিল। আকৌ এতিয়া পুনৰ নামনি সোৱণশিৰি প্ৰকল্পৰ গেটেৰে হুৰা সোমাইছে পানী আৰু আকৌ এই বহুতো অনিষ্ট কৰা দেখা গৈছে। আৰু বিশেষকৈ এইটো সময়ত আমি যদি চাওঁ, তেনেহ'লে খেতিৰ সৈতে তেওঁলোক জড়িত, আৰু সেইখিনি খেতি বাতি নষ্ট কৰিব, জীৱ জন্তু নষ্ট হ'ব, তেওঁলোকৰ ঘৰ দুৱাৰ সেইখিনি আকৌ পুনৰ তেওঁলোকে ঠিক কৰি লৈছিলে, আকৌ পুনৰ এনেকুৱা ধৰণৰ হ'ব। তো এতিয়া এই বিষয়টো যিহেতু যদি আমি চৰকাৰে চাওঁ, তেনেহ'লে তেওঁলোকে কৈছে যে আমি এই বিষয়টো কেনেদৰে এটা নিষ্পত্তি কৰিব পাৰি, যে বানপানীটো একেবাৰে স্থায়ীভাৱে নোহোৱা কৰিব পাৰি বা গৰাখহনীয়া, তো ইয়াক লৈ প্ৰচেষ্টা কৰি থকা হৈছে। তথাপিতো এতিয়া এই যি আমি যদি চাওঁ, এতিয়া আকৌ এই পুনৰ হ'ল, তেতিয়া ইয়াৰ যি তেওঁলোকে ক্ষয়ক্ষতি হ'ব, তেওঁলোকে যাতে উচিত সময়ত তেওঁলোকে ক্ষতিপূৰণ পায়, সেয়াই সকলোৱে কামনা কৰিছে। মুঠৰ এতিয়া আপোনালোকে সাৱধানে থাকিব। এতিয়া কথাটো সেয়াই হৈছে আৰু এতিয়া বিশেষকৈ ইয়াৰ পদক্ষেপ লোৱাটো কেনেদৰে ইমান তৎকালীনভাৱে লোৱাটো সম্ভৱ নহয়, তথাপিতো কিদৰে লয় সেইটো এটা উল্লেখনীয় বিষয় হ'ব। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটীৰ কৃত্ৰিম বানত স্তব্ধ যাতায়াত। গতিকে গুৱাহাটীতো আৰু বানপানীৰ কথা বিশেষকৈ ক'ব নালাগে। এজাক বৰষুণ দিয়া পাছতে আৰু কি ৰূপ লয় আমি সকলোৱে দেখি আহিছোঁ। তথাপিতো এই বস্তুবিলাক কেতিয়ালৈ ঠান ঠিক হ'ব? তো অলপ যদি বৰষুণ দিয়াৰ ফলতে এজাক বানপানী হয়, বানপানী হোৱাৰ ফলত আমাৰ এনেকুৱা ধৰণৰ খবৰো আছে যে মৃত্যু হৈ যায়। তো মৃত্যু হৈ যায়, কোনোবা গৈ থাকিব ফুটপাথে, ক'ৰবাত নাথাকিব ফুটপাথত, স্লেট তাতে সোমাব, কিবা কাৰেণ্ট বিজুতি হৈ সোমাব। তো এইবিলাক আচলতে সোনকালে ঠান ঠিক হ'ব লাগে। কাৰণ কেলৈ, মহানগৰ বুলি ক'লে সকলোখিনি ফালৰ পৰা হয়, কিবা এটা পাহাৰত বানপানী হৈ বৰষুণ দিছে, পানী হৈছে, সেই পানী ওলাই যাবৰ বাবে কিবা এটা পদ্ধতিটো থাকিব লাগিব, নহ'লেনো এনেদৰে মহানগৰ বুলি ক'লে কি হ'ব? তেতিয়া আমাৰ ৰাজ্যৰ ৰাজধানীখনে যদি বানপানীত এনেদৰে কৃত্ৰিম বানত বুৰ গৈ থাকিবলৈ হয় 2-3 দিনকৈ, তো এতিয়া সেইটো এটা দুখ লগা বিষয়। মুঠৰ এই বিষয়টো অতি সোনকালে নাইকিয়া কৰিব লাগে আৰু এতিয়া সমাধান কৰিব লাগে বুলি সকলোৱে ভাবে, আৰু সেইখিনি সমাধান কৰিলেহে ভাল হ'ব যাতায়াত আৰু সেইখিনিলৈ। নেক্সট খবৰ যদি চাওঁ, বিধানসভাত মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিব লাগে। তো এই বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰা গ'ল। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিলে, কৈছে যে যি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ কথা কৈছিলে, ৰেহাই দিয়াৰ কথা কৈছিলে, এতিয়ালৈকে কোনো ধৰণৰ, কিন্তু আমি যদি চাওঁ তেনেহ'লে যিমানখিনি দিম বুলি কৈছিলে সিমানখিনি কি কৰি দিছে মুখ্যমন্ত্ৰী মহোদয়ে এতিয়ালৈকে দিয়া নাই। তো দিছে, কিন্তু সিমানখিনি দিয়া নাই। তো আগন্তুক সময়ত কি কেনেদৰে সেইখিনি গ্ৰহণ কৰে, তো আগন্তুক সময়ত গম পোৱা যাব। নেক্সট খবৰ যদি চাওঁ, এতিয়াৰ পৰা অসমৰ কৃষকে লাভ কৰিব সাহায্য। যদি কোনোবা ঠাইত বন্য হাতীয়ে তেনেদৰে কৃষকৰ যি শস্য নষ্ট কৰে, তেতিয়া শস্য নষ্ট কৰিলে এতিয়া কি কৰিব, কৃষকে তাৰ ক্ষতিপূৰণ লাভ কৰিব, সাহায্য পাব বুলি এতিয়া তেওঁলোকে মন্তব্য কৰিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, আমাৰ চৰকাৰখনে ড্ৰাগছৰ বিৰুদ্ধে অতি কঠোৰ কি কৰিছে, দৃঢ় প্ৰকল্প লৈছে, কঠোৰ কি হৈছে হৈ পৰিছে। তো এই ক্ষেত্ৰত ব্যৱস্থা লৈছে বুলি পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যে আমাৰ চৰকাৰখনে ড্ৰাগছৰ বিৰুদ্ধে বহুত বেছি কঠোৰ হৈছে। কাৰণ কেলৈ, এতিয়া তো এই যুৱচামে ড্ৰাগছত আসক্ত হৈ কেনেকুৱা ধৰণৰ পৰ্যায়লৈ যায় আমি আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। তথাপিতো এই ড্ৰাগছক লৈ পিনি এতিয়া কঠোৰ পদক্ষেপ লোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, ফাষ্ট ট্ৰেক আদালতত চলি আছে জুবিন গাৰ্গৰ হত্যা গোচৰ শুনানি। তো এতিয়া ফাষ্ট ট্ৰেক আদালতত চলি আছে, আৰু প্ৰকৃততে আমি সকলোৱে বিচাৰিছোঁ যে কি হৈছিলে উক্ত দিনটোত আৰু কিয় কেনেদৰে হ'বলৈ পালে, ইয়াক লৈ সকলোৱে তেনেদৰে এতিয়া গোচৰ সেইখিনি চলি আছে। ফাষ্ট ট্ৰেক আদালতত গোচৰ শুনানি সেইখিনি চলি থকা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, বৰজাত আকৌ পুনৰ বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ দাম। তেতিয়া এদিন দুদিনকৈ আকৌ পুনৰ অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ দাম বৃদ্ধি হৈছে। তো ইয়াক লৈ এতিয়া সঁচাকৈ আমি যদি চাওঁ, আমাৰ যিদৰে সৰ্বসাধাৰণ লোক আছোঁ, আমাৰ বাবে বহুত বেছি এটা বেয়া খবৰ।
নেক্সট খবৰ যে হৈছে অখিল গগৈ ডাঙৰীয়া বিধানসভাত উত্থাপন কৰিছে শিক্ষামন্ত্ৰী ডাঙৰীয়াক এইখিনি প্ৰশ্ন কৰিছে, প্ৰশ্ন উত্তৰ দিব পৰা নাই। প্ৰশ্ন উত্তৰ কৈছে যে 600 টকাত দুযোৰ ইউনিফৰ্ম পায় নেকি, যিটো ইউনিফৰ্ম দিছে নেকি একেবাৰে এইখিনি এতিয়া গৰমৰ সময়ত কিটো কেনেকুৱা ধৰণৰ পৰিস্থিতিত লৈ যায় ছাত্ৰ ছাত্ৰীসকলক ইমান গৰমত, উৎকট গৰমত পলিষ্টাৰ, তো এইবিলাক লৈ তেওঁক প্ৰশ্ন কৰা দেখা গৈছে। আৰু অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে আজিলৈকে এটা প্ৰশ্নও উত্তৰ দিব পৰা নাই ভালকৈ। তো এনেই ওপৰে যিবিলাক ক'ব লাগে কয়, বাকী মই যিটো বিচাৰোঁ উত্তৰটো বিচাৰি পাম বা উত্তৰটো দিব বুলি ভাবোঁ, সেই উত্তৰটো মই এতিয়ালৈকে আজিলৈকে পোৱা নাই বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। আজি 14 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।